নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকৈ ই ৰিক্সা আৰু চিলাই মেচিন এপ্লাই কৰিব। গুগলত যাব, যাই আসাম মাইনৰিটি বোৰ্ড ডেভেলপমেণ্ট বুলি চাৰ্চ কৰিব। প্ৰথম যিটো আহিব আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড ৱেবছাইট, এইটোত ক্লিক কৰিব। তাৰপিছত লাহেকৈ স্ক্ৰল ডাউন কৰিব। মই মোবাইলত দেখাই আছোঁ, আপোনালোকে মোবাইল বা লেপটপ বা ডেস্কটপত কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ দ্য UPSC ইয়াতে ক্লিক কৰিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব, তাতে এপ্লিকেশ্যন ফৰ দ্য UPSC কোৰ্চ এণ্ড ইয়াতে এপ্লাই হিয়াৰ বুলি ইয়াতে ক্লিক কৰিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব, ইয়াতে আছে কেণ্ডিডেট ফৰ্ম ফিল আপ বুলি, তাতে ক্লিক কৰিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব। প্ৰথমে আপুনি কোনটো ই ৰিক্সা, মই ই ৰিক্সাটো দেখাই আছোঁ আপোনালোকক। তাৰপিছত কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, তাৰপিছত মোবাইল নাম্বাৰটো ভৰাই দিব। ভিলেজ আছে, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো আহি যাব, আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত ব্লক আহিব, আপুনি কোনটো ব্লকৰ হয় ব্লকটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো ভৰাই দিব ইয়াতে। তাৰপিছত আপোনাৰ কোৱালিফিকেশ্যনটো ভৰাই দিব। ইয়াতে আপোনাৰ কোৱালিফিকেশ্যনটো আহি যাব, চিলেক্ট কৰিব আপুনি কোনটো কোৱালিফিকেশ্যন, গ্ৰেজুৱেশ্যন, ক্লাছ 5 পাছ, ক্লাছ 8 পাছ, আপুনি যিটো হয় সেইটো ভৰাই দিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব, ইয়াতে আপোনাৰ কাষ্টটো চিলেক্ট কৰি ল'ব, আপুনি কোনটো কাষ্টৰ হয়। তললৈ যাব, যোৱাৰ পিছত আপোনালোকে যিটো ডকুমেণ্টছ আছে, 5 নম্বৰ যিটো ডকুমেণ্টছ আছে, ডকুমেণ্টছ কেণ্ডিডেট ফটো আছে, গোটেইকেইটা PDF হ'ব লাগিব আৰু 100 KB হ'ব লাগিব। এজ প্ৰুফ দিব এটা। তাৰপিছত ছাবমিট বাটনটো ক্লিক কৰি দিব। ছাবমিট বাটন ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো ভেৰিফাই কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনটো ছাকচেছফুল হৈ যাব।